মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কাইলৈ দিব নে নাই সেইটো আজিৰ ভিডিঅ'টোত জনাম। যিহেতু 9 এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ দিন, সমগ্ৰ অসমতে 9 এপ্ৰিল তাৰিখে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। এতিয়া বহুতে চিন্তিত হৈ আছে, ইলেকশ্যনৰ পিছদিনাই কেনেকৈ ৰিজাল্ট দিয়াটো সম্ভৱ হ'ব, সেইটোক লৈ বহুতো চিন্তিত হৈ আছে। কিয়নো ইলেকশ্যনৰ পিছদিনা ৰিজাল্ট দিয়াটো সম্ভৱ নহয়, কিয়নো যিহেতু ৰাতিপুৱাৰ পৰা 9 এপ্ৰিল তাৰিখে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব। তো তাৰ পিছদিনা ৰিজাল্ট দিয়াটো সম্ভৱ নহ'ব। চ' মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আকৌ সলনি কৰি দিছে, 10 এপ্ৰিলৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। কিন্তু ইয়াৰ আগতো দিয়াৰ চান্স আছে নে নাই সেইটো আজিৰ ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব তথা ষ্টাডি বিষয়ক ভিডিঅ'জবোৰৰ আপডেট আগতীয়াকৈ দিয়া হ'ব। চ' এই চেনেলটোৰ লগত জড়িত থাকিবা। বলা পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। The Assam State School Education Board (ASEB) will announce the SSLC Metric Class 10 results 2026 on April 10, 2026. এপ্ৰিল মাহৰ 10 তাৰিখে মেট্ৰিক তথা SSLC পৰীক্ষাৰ ৰিজাল্ট দিব বুলি ঘোষণা কৰি দিছে। Over 4.38 lakhs students who appeared in the February 10 to February 27 exams can check their results on the official website sevaonline.org. যিহেতু 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰী তাৰিখলৈকে এক্সাম চলি আছিলে আৰু 4,38,000 ছাত্ৰ ছাত্ৰীয়ে সেই এক্সামটোত দিছিলে। চ' আৰু ইয়াৰ ৰিজাল্টছ অফিচিয়েল ৱেবছাইট দিয়া আছে sevaonline.org. আৰু অফিচিয়েল মোবাইল এপো আছে, তাত গৈ তোমালোকে নিজৰ ৰোল নম্বৰ বহুৱাই ৰিজাল্ট চেক কৰিব পাৰিবা। যিকোনো মুহূৰ্তত ৰিজাল্ট ঘোষণা হ'ব পাৰে, আগতেও দিব পাৰে। আৰু কে ডিটেইলছ অন 2026 ৰিজাল্টছ ৰিলিজ ডেট এপ্ৰিল 10, 2026 এপ্ৰিল মাহৰ 10 তাৰিখ ৰিজাল্ট মোড অনলাইন অফিচিয়েল ৱেবছাইটটোৰ নাম কৈছিলোঁ sevaonline.org. এপ আৰু এপো আছে। আৰু এক্সাম ডেটছ ফেব্ৰুৱাৰী 10 to ফেব্ৰুৱাৰী 27, 2026 ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা 27 তাৰিখলৈকে এক্সাম চলিছিলে আৰু টোটেল কেণ্ডিডেট আছিলে 4,38,565 গৰাকী। আৰু কি চাইট sevaonline.org. আৰু ৰিজাল্টছ assam.nic.in. আৰু হাউ টু চেক ৰিজাল্টছ, আৰু এইটো ৰিজাল্টটো কেনেকৈ চেক কৰিবা। প্ৰথমতে ভিজিট দ্য অফিচিয়েল ৱেবছাইট, প্ৰথমতে অফিচিয়েল ৱেবছাইটটোত যাবা, তাত গৈ sevaonline.org. এই ৱেবছাইটটোত গৈ অথবা ৰিজাল্টছ assam.nic.in তাত গৈ যাবা। পিছত ক্লিক অন দ্য SSLC ৰিজাল্ট 2026 লিংক যেতিয়া এক্টিভ হ'ব তেতিয়া ইণ্টাৰ ইউৰ ৰোল নম্বৰ এণ্ড কেপচাৰ কোড, ৰোল নম্বৰ আৰু এটা কেপচাৰ কোড আহিব, তাৰ পৰা আহিব সেই কেপচাৰ কোডটো দি পেলাই ছাবমিট দ্য এণ্ড ডাউনলোড দ্য প্ৰভিজনেল মাৰ্কশ্বিট। এতিয়া ৰোল নম্বৰ আৰু কেপচাৰ কোড যেতিয়া দিবা তেতিয়া ছাবমিট কৰি দিবা। লগে লগেই প্ৰভিজনেল মাৰ্কশ্বিট যিটো আছে সেইটো খোল খাব, কিমান পাৰ্চেণ্টেজ পাইছা বা ষ্টাৰ নে ডিষ্টিংশ্যন নে ফাৰ্ষ্ট ডিভিজন পাইছা সেইটো ওলাই যাব। চ' এনেকৈ ৰিজাল্ট চেক কৰিব পাৰিবা। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো। চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ চেনেলটোৰ লগত জড়িত থাকিবা। ধন্যবাদ।